সংবাদমেলখনৰ সন্দৰ্ভত আমি জাতীয় সংগ্ৰামী অসমে কেইটামান কথা ক'ব বিচাৰিছো। আমাৰ এটা কথা স্পষ্ট যে মিয়াক লগত লৈ এইখন অসমত নতুনকৈ বৰ অসম গঢ়াৰ সপোন আমি কোনো কাৰণতে কাৰ্যক্ষেত্ৰত পৰিণত হ'বলৈ আমি দিব নোৱাৰো আৰু আমি নিদো। স্বৰ্গদেউ চাওলুং চুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱে গঢ়ি থৈ যোৱা এই বৰ অসমৰ ভেটিত মিয়ালেণ্ড বনোৱাৰ ষড়যন্ত্ৰ উফৰাই দিয়া হ'ব। আমাৰ স্পষ্ট কথা। এইখন মাতৃভূমিত আমাৰ পূৰ্বপুৰুষৰ অৱদান আছে। এইখন অসম আমাৰ প্ৰতিজন খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ পৈতৃক সম্পত্তি হয়, সেইটো আমি হাজাৰবাৰ কম। এইখন মাতৃভূমিত আমাৰ কেৱল মাত্ৰ আমাৰ খিলঞ্জীয়াৰ ভূমিপুত্ৰসকলৰ পূৰ্বপুৰুষৰ অৱদান আছে। ইয়াত মিয়াৰ অৱদান নাই। মিয়াই গৈ বাংলাদেশত দম্ভালি মাৰক, কিন্তু অসমত নহব। আমাৰ জাতীয় সংগ্ৰামী অসমৰ স্থিতি স্পষ্ট। কোনো কাৰণতে এটাও মিয়া অসমত থাকিব নোৱাৰিব আৰু ইয়াত আমি দীঘলকৈ ব্যাখ্যা দিয়াৰ প্ৰয়োজন নাই। আমাৰ স্পষ্ট কথা, আমি মিয়াক থাকিবলৈ নিদো, কোনো কাৰণতে নিদো। সি যোনেই নহওক লাগে, যি শক্তিয়ে নহওক লাগে, আমি কোনো কাৰণতে মিয়াক থাকিবলৈ উজনি অসমত নিদো। আৰু যি ব্যক্তিয়ে মিয়াৰ হৈ দালালি কৰিবলৈ আৰম্ভ কৰিব, জাতিৰ স্বাৰ্থত প্ৰয়োজনত তেনে ব্যক্তিক কাণত ধৰি আঁঠু কঢ়াই থোৱা হ'ব। স্পষ্ট কথা। এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ দম্ভালি নচলিব। আমি খিলঞ্জীয়া মানুহে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰি আছো। আমাৰ আদৰ্শ হৈছে মহাবীৰ লাচিত বৰফুকন, আমাৰ আদৰ্শ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আমাৰ আদৰ্শ হৈছে মহাপুৰুষ মাধৱদেৱ, আমাৰ আদৰ্শ হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, আমাৰ আদৰ্শ হৈছে সতী জয়মতী, আমাৰ আদৰ্শ হৈছে এই মাতৃভূমিৰ বাবে জীৱন যৌৱন ত্যাগ কৰা শ্বহীদসকল। আমাৰ আদৰ্শ কোনো কাৰণতে মোগল বা মোগলক সমৰ্থন কৰা ব্যক্তিক কোনো কাৰণতে হ'ব নোৱাৰে। আৰু যিসকল ব্যক্তিয়ে এতিয়াও অসম ধ্বংস কৰিবলৈ পণ লোৱা মীৰ জুমলা, ঔৰংজেব আৰু কালাবাহাৰক নিজৰ আদৰ্শ বুলি ভাবি আছে, তেনে ব্যক্তিৰ অসমত কোনো কাৰণতে স্থান নাই। তেনে ব্যক্তি অসমত থকাটো আমি কোনো কাৰণতে নিবিচাৰো। এইখন অসম স্বৰ্গদেউ চাওলুং চুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰে পৰিচালিত হৈ আছে আৰু হৈ থাকিব। এইখন অসমত মিয়াৰ চোৰ ডকাইত, দাদাগিৰি, ধৰ্ষণকাৰী, ড্ৰাগছ মাফিয়াৰ অতপালি কোনো কাৰণতে সেইটো আমি কোনো কাৰণতে হ'বলৈ নিদো। আমাৰ কথা স্পষ্ট। আমি অসমখনক বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰো। আৰু আজিৰ তাৰিখত যদি আমি বাংলাদেশী আগ্ৰাসন ৰোধ কৰিব নোৱাৰো, তেতিয়াহ'লে জাতিটোৰ কিন্তু ভৱিষ্যত অন্ধকাৰ। এইটো কথা স্পষ্ট। আজি মিয়াই কি নাই কৰা? আজি মিয়াই নামৰে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিছে, খিলঞ্জীয়া মানুহক মাৰিছে, পিটিছে, খিলঞ্জীয়া মানুহৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিছে, খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কাঢ়ি লৈ গৈছে। আমি অনৰবাই বৰাৰ হত্যাৰ ধৰ্ষণ কাণ্ড আমি পাহৰা নাই। নুনমাটিৰ 4 বছৰীয়া কন্যাগৰাকীও কিন্তু মিয়াৰ হাতৰ পৰা হাৰি নগলে, ধৰ্ষণ কৰি মিয়াই হত্যা কৰিলে। এইবোৰ ঘটনা আমি কোনো কাৰণতে আমি পাহৰি যোৱা নাই। গতিকে আমাৰ কথা স্পষ্ট যে কোনো কাৰণতে অসমত মিয়াৰ আগ্ৰাসন আমি হ'বলৈ নিদো। যি শক্তিয়ে মিয়াৰ হৈ দালালি কৰিবলৈ আৰম্ভ কৰিব, তেনে শক্তিক পুনৰবাৰ কৈছো, জাতিৰ স্বাৰ্থত কিন্তু প্ৰয়োজনত পিঠি বহল কৰি দিয়া হ'ব। আৰু দ্বিতীয়তে আৰু এটা কথা ক'ব বিচাৰিছো, আহোম শব্দটো হৈছে এটা পবিত্ৰ শব্দ। যোৱাকালি ইউনিছ তামুলীয়ে আহোম শব্দটোক মিয়াৰ লগত যোগ দি কি বুজাব বিচাৰিছে? 600 বছৰ আহোমে যেতিয়া ৰাজত্ব কৰিছিলে তেতিয়া অসমত মিয়া নাছিলে। আৰু এতিয়া ইউনিছ তামুলীয়ে আহোম শব্দটোক মিয়াৰ লগত সংযোজন কৰি কি বুজাব বিচাৰিছে? আমি স্পষ্টভাৱে সকীয়াই দিছো, ভৱিষ্যতে যাতে কোনো কাৰণতে আহোম শব্দটোক মিয়াৰ লগত সংযোজন নকৰে, অন্যথা কিন্তু পৰিস্থিতি একদম স্পষ্টকৈ কৈছো বেয়া কৰি দিয়া হ'ব। স্পষ্ট কথা। আৰু 4 তাৰিখে নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰিব আৰু 4 তাৰিখৰ পিছৰ পৰা পুনৰ জাতীয় সংগ্ৰামী সেনা অসমে মিয়াক এটা অভিযান পুনৰ কিন্তু আমি আৰম্ভ কৰিম বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি অৱগত কৰিলো।